বকৰ গাধুপুটা চৈকাটা অঞ্চলত হাতী মানুহৰ সংঘাত। বন্দাপাৰা বানাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বকৰ গাধুপুটা চৈকাটাত বন্যহস্তীৰ তাণ্ডৱ। যোৱা নিশা গাধুপুটা গাঁৱত খাদ্যৰ সন্ধানত প্ৰৱেশ কৰে বন্যহস্তীৰ এটা জাকে। প্ৰায় 4টাকৈ পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি তহিলং কৰে বন্যহস্তীয়ে। গাধুপুটাৰ মিলন ৰাভা, চন্দ্ৰকান্ত ৰাভা, শম্ভু বনস্নেহ আৰু অনন্ত বড়োৰ গৃহতো তাণ্ডৱ চলায় বন্যহস্তীৰ জাকটোৱে। প্ৰতিটো পৰিয়ালৰ ঘৰত প্ৰায় 50,000 পৰা 60,000 টকা ক্ষয় ক্ষতি কৰে। নিশা শুই থকা বৃদ্ধাগৰাকীৰ ঘৰত প্ৰৱেশ কৰি বন্যহস্তীৰ জাকটোৱে ঘৰৰ পকী দেৱাল ভাঙে। ঘৰৰ পকী দেৱাল ভাঙি প্ৰথমতে প্ৰাণ ৰক্ষা পৰে 90 বছৰীয়া বৃদ্ধাগৰাকীৰ। অভিযোগ অনুসৰি যোৱা কেইবাদিন ধৰি অঞ্চলটোত বন্যহস্তীয়ে তাণ্ডৱ চলাই আহিছে। বন বিভাগক খবৰ দিয়াৰ পাছতো ঘটনাস্থলীত উপস্থিত হোৱা নাই বন বিভাগৰ লোক। দেৱাল ভাঙি পিঠিত পৰাৰ ফলত সাধাৰণভাৱে আঘাতপ্ৰাপ্ত হয় বৃদ্ধাগৰাকীয়ে। 21 নং জাৰিহাট পৰিষদীয় সমষ্টিৰ ৰাভাহচং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য অশোক কুমাৰ ৰাভাই গাধুপুটা চৈকাটা গাঁৱৰ বন্যহস্তীয়ে তছ নছ কৰা ভুক্তভোগী পৰিয়ালৰ ঘৰসমূহ পৰিদৰ্শন কৰে। নিউজ ডেস্ক ৰিপোৰ্ট DN24 নিউজ। এইটো এটা দুৰ্ভাগ্যজনক কথা। আমি বহুদিনৰ পৰা লক্ষ্য কৰি আছোঁ আৰু শুনিও আছোঁ যে অসমত হাতী মানুহৰ সংঘাত, হাতীয়ে অসমত বহু মানুহৰ ঘৰ ভঙা, সম্পত্তি ধ্বংস কৰা এনেকুৱা ধৰণৰ কাৰ্য চলিয়ে আহিছে। যে আমাৰ এই গাধুপুটা অঞ্চলতো মোটামুটি হাতী সোমাই ওলাই যায়। আজি বহু বছৰ ধৰি তেনেকুৱা ধৰণৰ কোনো ক্ষয় ক্ষতি হোৱা নাছিল। এইবুলি যোৱা নিশা বৰষুণৰ মাজতে আহি মোটামুটি ওচৰতে থকা মহিপাৰা হাঁচি অঞ্চলৰ যিটো হালবাৰী জাৰণি তাৰ পৰা ওলাই আহি আজি গাধুপুটা অঞ্চলত 4 ঘৰত বিশেষকৈ টিং পাতকে আদি কৰি ভঁৰাল আদি কৰি ঘৰ দুৱাৰ আদি কৰি বিভিন্ন ধৰণৰ সম্পত্তি ক্ষয় ক্ষতি কৰিছে। সৌভাগ্যক্ৰমে মানৱ সম্পদ কোনো ধৰণৰ ক্ষয় ক্ষতি নহ'ল, যদিও ঘৰ ভঁৰাল আজি যথেষ্ট ক্ষতি কৰিছে। পকী ঘৰৰ নিচিনা ঘৰ ভাঙিছে, টিংপাত বহু ক্ষতি হৈছে। আৰু খেতিপথাৰত মই দেখিলোঁ, খেতিপথাৰতো নতুনকৈ যিখিনি মানে খৰালি খেতি কৰে সেই খৰালি খেতিখিনিকো ইতিমধ্যে খাই তহিলং কৰিছে আৰু যথেষ্ট ক্ষতি হৈছে। এই ক্ষেত্ৰত মই ভাবোঁ, মই নিজে এজন ৰাভাহচং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ পাৰিষদ হিচাপে, জাৰিহাট সমষ্টিৰ পাৰিষদ হিচাপে মোৰ ফালৰ পৰা যিখিনি কৰ্তব্য বা প্ৰতিবেদন ৰাভাহচং অট'নমাছ কাউন্সিলক নিশ্চয় অৱগত কৰাম। আৰু বিভাগীয় বন বিষয়াৰ জৰিয়তে হওক বা অসম চৰকাৰৰ জৰিয়তে হওক যেনেধৰণে নীতি নিয়ম আছে সেই নীতি নিয়মৰ জৰিয়তে আমাৰ প্ৰতিবেদনটো আমি দাখিল কৰিম। মই ভাবোঁ আমাৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি কিবা চৰকাৰীভাৱে সহায় সহযোগিতা কিবা আগবঢ়াব পাৰে নেকি, এইখিনি মই যথেষ্টখিনি চেষ্টা কৰি চাম। আৰু নিশ্চয় ক্ষয় ক্ষতিৰ পৰিমাণটো মানে হিচাপ আকাৰত লৈ ক্ষতিপূৰণ দিয়াৰ কাৰণে চৰকাৰক মই আহ্বান জনাম। আৰু পূৰ্বতেও এই ঘৰখন ভাঙি যোৱা বুলি পেলাই গম পাইছিলোঁ, কেনেকুৱা? যোৱাবিলেও ঘৰখন ভাঙিছিল, ভঁৰাল আছে ভিতৰত। যোৱাবিলেও ইয়াৰ পৰা এতিয়া ভঁৰাল মানে ভাকৰি বুলি কওঁ আমি, দাঙি লৈ গৈছিল মানে হালবাৰীলৈকে। তাত বহুত ধান আছিল, মোটামুটি ধৰ 20-25 মোন ধান আছিল। তেনেকুৱাকৈ এইবিলেও মানে ভঁৰালটো মানে ভাকৰিটো দাঙি নিয়াৰ চেষ্টা কৰিছিল, যদিও যিখন ৱাল ভাঙিছে, যিখন ৱালত মানে প্ৰায় ক্ষতিপূৰণ 30,000তকৈ 40,000 মান এনেকুৱা ধৰণৰ হ'ব, তাতকৈ অলপ বেছি হ'ব পাৰে। আৰু পুনৰ ৰিপেয়াৰিং কৰাৰ ব্যৱস্থাই নাই, ইয়াক সম্পূৰ্ণ মানে নতুনকৈ ভাঙিব লাগিব। এনেকুৱা ধৰণৰ বহু ধৰণৰ ক্ষতি হৈছে। চৰকাৰক
আমি বিভাগীয় অফিচিয়েলি বা নীতি নিয়ম অনুযায়ী বিধি অনুযায়ী নিশ্চয় অৱগত কৰাৰ চিন্তা চৰ্চা কৰিছোঁ আৰু কৰিম। বন বিভাগৰ লোকে আহিছিল নেকি বৰ্তমানলৈকে? এতিয়ালৈকে মই খবৰ পোৱাত যোৱা নিশা 10 মান বজাতে হৈছে, কিন্তু এতিয়াতো মোটামুটি 11 বাজিল। এতিয়ালৈকে কোনো ধৰণৰ বন বিভাগৰ বিষয়া বা লোক আহি উপস্থিত হোৱা নাই। অফিচটো ওচৰতে আছে, ইয়াৰ পৰা নিশ্চয় ওচৰত বন্দাপাৰা 1.5 কিলোমিটাৰ। এতিয়ালৈকে আহি পোৱা নাই। বুকুত পৰাটো আৰু বহু দূৰ বা তেনেকুৱা ধৰক বহু দূৰ। মানে বিশেষকৈ বন বিভাগক ক'ব খুজিছোঁ, তেওঁলোকৰ এটা হেমাহি স্বভাৱ চৰিত্ৰ আছে। তেওঁলোকে তাৰমানে ঘটনাটো হৈ যোৱাৰ মোটামুটি 72 ঘণ্টামান পিছতহে প্ৰতিটো হেৰিত খবৰ কৰি খাতি কৰে। মই ভাবোঁ ইয়াৰ ব্যতিক্ৰম নিশ্চয় নহ'ব। আবেলিলৈকে নিশ্চয় আহিব বা আপোনালোকৰ চেনেলৰ জৰিয়তে যেতিয়া প্ৰচাৰ হ'ব তেতিয়া নিশ্চয় আহিব। তেওঁলোকে এটা সান্তনা দিব। এনেকুৱা ধৰণৰ চিন্তা চৰ্চা তেওঁলোকৰ আগৰ পৰাই আছে আৰু হেমাহি বুলিয়ে কোৱা যায়। আজি ৰাতি মানে ধৰ 10-15 মিনিট এনেকুৱা হ'ব আৰু এনেকুৱা অৱস্থাত তাৰমানে গধূলি টাইমত লাইনো নাছিল। লাইন নথকাৰ পানী পৰি থাকিল। পানী পৰি তাৰমানে এইফালৰ পৰা এই উত্তৰ চাইডৰ পৰা আহি 3টা হাতী আহি কিনে তাৰমানে যি এনেকুৱাকৈ এই আমাৰ এইটো ল'ৰাটো থকা ঘৰটা আৰু এইটো হ'ল পাকঘৰ, ৰাতি পানী পৰি থকা অৱস্থাত আহি কিনে তাৰমানে ভাঙি দিছে। গম নাপালোঁ। আগে পিছে এনেকুৱা হোৱা নাছিল, কিন্তু যদি ইপিনেদি পাছপিনেদি যায় আৰু ইপিনেদিও হয় আগপিনেদি যায়, এনেকৈ সোমোৱা নাছিল আৰু খালি মানে সুমি আহি মানে প্ৰথমত হেৰি ঘৰকেইটা মই ভাঙি দিলোঁ। আজি আমি এনে গম পোৱা 4 গিৰি হয় আজি ভাঙা। বাকী মোৰ বেছিকৈ অনিষ্ট কৰিল, ক্ষতি কৰিল আৰু মোৰ নাম মিলন ৰাভা। বাকী ঘৰ আছে চন্দ্ৰকান্ত ৰাভা আৰু হয় অনন্ত বড়ো। সেই চিকতা নহয় গাদুকদাৰে হয় সেই ঘৰ মানুহ। আৰু নেপালী একগিৰি আছে চম্বু বুলি কয়, তাহাঁতৰো মানে অলপ ভাঙি যায় বুলি গম পাইছোঁ। বন বিভাগৰ খবৰ লোৱা নাই, আমি খবৰ দিছোঁ। এতিয়া সিহঁতৰ মানে বৰ্তমান আহিব ওলাইছে বুলি মোক লগত ফোন মাৰিল। এতিয়াহে আহিব নাই, ৰাতিৰ ভিতৰত অহা নাই আৰু ৰাতি মই ফ'ল' কৰা নাই। সেইকাৰণে এই পুৱাহে খবৰটো দিলোঁ সিহঁতক, ৰাতি এতিয়া আহিব ওলাইছে বুলি কৈছে সিহঁতে। যিখিনি মোৰ ক্ষতি হৈছে সেইখিনি যাতে চৰকাৰে প্ৰমাণ কিবা নহয় কিবা সহায় কৰিলে ভাল পাম আৰু।